এটা যুগৰ যেন অৱসান হ'ল। সমাজৰ এক বটবৃক্ষ ছিদ্দিক আলীৰ দেহাৱসান। ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা নলবাৰীৰ ছিদ্দিক আলী আৰু নাই। ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি হাতিব লগা হৈছিল কাৰাবাস। এইগৰাকী মুক্তিযুদ্ধ ছিদ্দিক আলীয়ে গোটেই জীৱন সম্প্ৰীতিৰ দোলেৰে সমাজখনক বান্ধি ৰাখিবলৈ সদায় চেষ্টা কৰিছিল। নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক আব্দুল মজিদৰ পিতৃ আছিল মুক্তিযোদ্ধা ছিদ্দিক আলী। ছিদ্দিক আলী আছিল এজন অতি আদৰ্শৱান কৃষক। ইয়াৰ উপৰি অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰত লৈছিল বিশেষ ভূমিকা। নলবাৰী জিলাৰ শিমলীয়া গাঁৱত জন্মগ্ৰহণ কৰা ছিদ্দিক আলী মঙলবাৰে ৰাতিপুৱা ঠিক 5:30 102 বছৰ বয়সত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুত বৃহত্তৰ পশ্চিম নলবাৰীতে শোকৰ ছাঁ পৰিছে। এইগৰাকী অসাধাৰণ ব্যক্তিৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰাকে তেখেতৰ বাসগৃহত অগণন গুণমুগ্ধ লোকৰ ভিৰ হয়। অৱশেষত আবেলি 1:30 হলিহা মছজিদ প্ৰাংগণত অগণন গুণমুগ্ধৰ উপস্থিতিত ছিদ্দিক আলীৰ জানাজা নামাজ সমাপন কৰা হয়। উক্ত জানাজা নামাজত ইমামতি কৰে মৌলানা আমিনুল ইছলামে। শেষত হলিহা কবৰস্থানত ছিদ্দিক আলীৰ শেষকৃত্য সম্পূৰ্ণ কৰা হয়।